Hi students, আজি আমি trigonometry class 10 trigonometry exercise 8.4 to কৰাম তো আপোনালোকে চাব এবাৰ কিবা অসুবিধা পালে কমেন্ট সেকশনত জনাব আৰু আগৰ ভিডিও বিলাক মোৰ হিন্দী ল্যাঙ্গুৱেজত দিয়া আছিল তো তাতে আপুনি চাব কিবা যদি অসুবিধা পায় মই আৰু এবাৰ দৰকাৰ হ'লে ৰিভাইজ কৰি দিম বস্তুখিনি এবাৰ চাই লওক এই চ্যাপ্টাৰটো কৰিবৰ কাৰণে আপোনালোকক কিছুমান বস্তু জানিব লাগিব যেনেকৈ চাওক ফাৰ্স্ট অফ অল আপোনালোকক জানিব লাগিব trigonometric identities যেনেকৈ sin square theta plus cos square theta equal to 1 plus tan square theta equal to sec square theta 1 plus cot square theta equal to cosec square theta এইকেইটা ফৰ্মুলা আপোনালোকে জানিব লাগিব এইকেইটা ফৰ্মুলাৰ উপৰিও আৰু কেইটামান ফৰ্মুলা আপোনালোকে আৰু জানিব লাগিব যেনেকৈ tan theta equal to what sin theta by cos theta cot theta equal to what cos theta by sin theta এইকেইটা ফৰ্মুলা আপোনালোকে জানিবই লাগিব কাৰণ এইকেইটা ফৰ্মুলা নাজানিলে বাকি কামবিলাক আপোনালোকে কৰিব নোৱাৰে গতিকে সব ফাৰ্স্ট কোৱেশ্চন এটা দিছে express the trigonometric ratios of sin a sec and tan a in terms of cot a মানে আপোনাক কি কৰিছে sin a sec a and tan a বুকখন উলাই লব বুকত কোৱেশ্চন দিলা নিলিখো ইয়াত চাই লব express the trigonometric ratios of sin a sec and tan a okay in terms of what cot a মানে কি কৰিব দিছে ইয়াত sin a sec a and tan a এই গুটেকেইটা trigonometric ratio আমাক কিহত কনভার্ট কৰিব দিছে কটলৈকে কনভার্ট কৰিব দিছে তো এটো করবৰ কাৰণে আপোনালোকে কৰিব কি লাগিব ফাৰ্স্ট চাই লওক sin a equal to ফাৰ্স্ট অফ অল আপোনালোকে কৰিব লাগিব কি এট সব এটা যিমান গিটা trigonometric ratio আছে গুটে গিটা আপোনালোকে স্কয়াৰ দেখা পাব sin ৰ ওপৰত স্কয়াৰ আছে cos ৰ ওপৰতো আছে tan ৰ ওপৰতো আছে sec ৰ ওপৰতো আছে cosec ৰ ওপৰতো আছে cot ৰ ওপৰতো আছে তো গুটে গিটাৰ ওপৰতে আপোনালোকে কি পাইছে স্কয়াৰ পাইছে গুটে এটো কি দেখা পাব স্কয়াৰ আছে ইয়াতে মানে sin ৰ ওপৰত গুটে ফাৰ্স্ট অফ অল আপোনালোকে কি কৰিব লাগিব এই যেটো দেখিছে sin a ইয়াক আমি একে স্কয়াৰত কনভার্ট কৰিব লাগিব স্কয়ার কনভার্ট করব লাগিলে আমি স্কয়ার রুট অফ কি দিব লাগিব sin স্কয়ার a ইয়ার মিনিং টু কি ভিতৰত এটা কৰ্ণত একমাই মানে কি আছে 2 আছে তো ভিতৰত যদি দুটা sin এ মাল্টিপ্লাই হৈ থাকে বাহিৰত আলে এটা আইব ঠিক আছে sin স্কয়ার a আমি কেনেকৈ কটত নিম এর ফর্মুলা সক কটৰ ফর্মুলা আছে এটো ইয়াত cosec আছে আৰু আপোনালোকে জানে sin ৰ ৰেচিপ্ৰকালটো কি cosec তো কি আছে 1 by cosec স্কয়ার a ইয়াত সক এই root over ডাল নিউমারেটর ডিনোমিনেটর দুইটার উপরতে আছে গুটে root over 1 by root over কি cosec square a ঠিক আছে root over 1 মানে only 1 because 1 তিনটা মাল্টিপ্লাই করলে 1 এ হ'ব দুটা মাল্টিপ্লাই করলে 1 এ হ'ব and cosec square a কাৰণে আপোনালোকে কি লিখব পাৰে 1 plus what root over what 1 plus cot square a গতিকে এটা আমি কৰিলো sin a আমি কিহত কনভার্ট কৰিলো ওকে কটত কনভার্ট করলো হেনেকে আমি sec ক কি কৰিব পাৰো কটত কনভার্ট কৰবা পাৰো মই সাইডত দি দিছো একেলগে আচ্ছা সেকক যদি কটত কনভার্ট কৰিব লাগে ফার্স্ট অফ অল আমি কৰিব কি লাগিব আগতে যেনেকৈ মেনশন কৰিলো মই যে ইহতকে স্কয়াৰত নিব লাগিব তো sec স্কয়ার a ইয়াত sec স্কয়ার থিটা ইকুয়াল টু 1 প্লাস tan স্কয়ার থিটা ওকে গতিকে আমি 10ত নিব পাৰিম কাৰণ 10ৰ ৰেচিপ্ৰকাল আমাৰ কি হ'ব কট হৈ যাব গতিকে sec স্কয়ার a ৰ কাৰণে কি লিখিব পাৰিম 1 প্লাস tan স্কয়ার a and root over 1 plus tan স্কয়ার a 10ৰ ৰেচিপ্ৰকালটো হৈছে cot গতিকে ইয়াৰ কাৰণে আপোনালোকে লিখিব পাৰিব cot স্কয়ার a root over এটা একো নাই মানে 1 আছে 1 আৰু cot স্কয়ার এর এলসিএম টু কি হ'ব cot স্কয়ার a আহিব তো একো নাই মানে 1 আছে 1 এদি cot স্কয়ার ক ডিভাইড করো cot স্কয়ার a into 1 ৰিজাল্ট কি হ'ব cot স্কয়ার a প্লাস এটো ডিভাইড করো 1 1 into 1 1 গতিকে এই root over ডাল নিউমারেটর ডিনোমিনেটর দুটাৰ ওপৰতে আছে root over 1 plus cot স্কয়ার a আৰু ইয়াত root over কি হ'ব cot স্কয়ার a root over cot স্কয়ার এর কাৰণে একটা একো কৰিব নোৱাৰে কোনো ফৰ্মুলাটো না যায় গতিকে 1 plus cot স্কয়ার a ই যেনেকৈ থাকিব আৰু ইয়াত কি থাকিব আপোনাৰ লগত cot a থাকিব ঠিক আছে তো আপোনালোকে মাঝে মাঝে স্ক্রিনশট বিলাক লৈ লব যদি লাগে sin এক আমি কটত কনভার্ট কৰিলো sec ক কটত কনভার্ট কৰিলো আৰু 10ক লাগে 10ক তো কি আমি কেনেকৈ কৰিম 10ক যদি কটত কনভার্ট কৰিব লাগে বেছি ইজি হয় ওকে যেনেকৈ tan a equal to what কি লিখব ডাইৰেক্টলি 1 by cot লিখি হ'ল তো কাম শেষ ওকে নেক্সট কোৱেশ্চন আমাৰ কি আছে নেক্সট কোৱেশ্চন আমাৰ আছে write all কি আছে all the other trigonometric ratios of angle a in terms of sec a তো মানে যিমান বিলাক trigonometric ratios আছে যেনেকৈ sin a cos a তাৰ পিছত আপোনালোকৰ আছে tan a ওকে sin ৰ ৰেচিপ্ৰকাল cosec a ওকে cosec a sec to ঠিক আছে তাৰ পিছত কি cot a তো এই sin a cos a tan a cosec a cot a এই গুটেই বিলাকক আমাক কিহত নিব দিছে আমাক sec লৈকে কনভার্ট কৰিব দিছে তো এই অলপ আগতে যেটো কৰালো হেনেকৈ কৰিব লাগে আপোনালোকে গতিকে হেতু চাই পেলাই এটো কৰিলে হ'ল এবাৰ ট্রাই কৰিব যদি অসুবিধা পায় মোক জনাব কথা নাই কমেন্ট সেকশনত নেক্সট কি আছে 3 নম্বৰৰ কি আছে 1 3 নম্বৰ 1 কি আছে চুজ দা কারেক্ট অপশন এন্ড জাস্টিফাই ইউর চয়েস তো ফার্স্ট কি দিছে 9
sec square a minus 9 tan square a তো ইয়াত চাওক ইয়াৰ পৰা যদি মই 9টো কমন লওঁ কি হ'ব ভিতৰত sec square a minus tan square a ঠিক আছে আইডেন্টিটি চাওক এটা কি আছে 1 plus tan square theta equal to sec square theta sec square a minus tan square a গতিকে এই tan square টো যদি মই ৰাইট সাইডে লৈ যাওঁ তো sec square theta minus tan square theta থাকিব লেফট সাইডে থাকিব আমাৰ 1 গতিকে এইখিনি কাৰণে মই লিখিব পাৰিম 1 তো যেটো অপচন হয় আপোনালোকৰ অপচন কি আছে ফার্স্ট অপশন 8 আছে আপোনালোকৰ 1 অপশন বি আছে 9 অপশন সি আছে 8 আৰু অপশন ডি আছে আপোনাৰ 0 গতিকে ইয়াৰ ৰাইট অপশনটো হ'ব আপোনাৰ কি অপশন বি ইয়াৰ বি অপশনটো ৰাইট হ'ব বি অপশনত 9 আছে গতিকে সেইটো কাৰেক্ট কৰি ল'ব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 2 টো চাই লওক কোৱেশ্চন নম্বৰ 2 টো কি আছে 3 কোৱেশ্চন নম্বৰ 3 2 এটা কি আছে 1 plus tan theta plus sec theta okay, into 1 plus cot theta plus plus নহয় minus cosec theta okay here option ভালে কিটা আছে ইয়াৰ option A আছে আপোনাৰ কি 0 option B আছে 1 option C আছে 2 and option D আছে আমাৰ কি option D আছে -1 এইটাৰ ভিতৰত কোনটো অপচন হ'ব ঠিক আছে তো সব 1 plus tan theta plus sec theta ইয়াতে চাওক আমাক যে ৰিজাল্টটো কি হত নিবল আমি চাইছো 1 plus tan theta কাৰণে আমি কি লিখিব পাৰিম sin theta by cos theta লিখিব পাৰিম sin theta by cos theta লিখিব পাৰিম sec ৰ ৰেচিপ্ৰকাল কি cos গতিকে আমি এটা 1 by cos লিখিব পাৰিম into 1 plus tan মানে যদি sin by cos হয় cot মানে cos by sin হ'ব তো ইয়াতে আমি লিখিব পাৰিম cos theta by sin theta minus cosec টো হৈছে sin ৰ ৰেচিপ্ৰকাল গতিকে ইয়াৰ কাৰণে লিখিব পাৰিম 1 by sin theta ইয়াত চাওক এটা cos আছে গতিকে এলচিএম তোমাৰ cos আহিব একো নাই মানে 1 cos ডিভাইড কৰা cos into 1 that is cos theta plus এটো ক্যান্সেলেশন হলে 1 that is sin theta plus এটো কি হ'ব 1 হিনি ইনটু করলে এটা এলচিএম কি হ'ব sin theta এটা আমাৰ আহিব sin theta plus cos theta minus 1 আহিব ঠিক আছে হিনি আমি গম পালো এতে আমাৰ দুটা ইনটু আছে মাজত গতিকে এটা তলত আমি লিখিম sin theta into কি cos theta আৰু ওপৰ কিটা আমি সেপাৰেটলি আমি সেপাৰেট কৰি লম ইয়াত চাওকচোন sin theta আৰু cos theta মই অলপ সেপাৰেটলি লিখিম এটা ফৰ্মুলাত যাব sin theta plus cos theta আৰু plus 1 এটুক মই এনেকৈ লিখিব পাৰো না হালাকি এই ওপৰৰ ৰিজাল্ট দুটা একচুয়ালি কি হৈছে ইনটু হৈ আছে বাট ইয়াক মই অলপ বেলেগকৈ লিখিব পাৰিম এইখিনি ৰিজাল্ট প্লাস এইখিনি a plus b এইখিনি মই এনেকৈ লিখিম a minus b sin theta plus cos theta ওকে -1 ঠিক আছে তো ওলাল ইয়াত কি হ'ব এইখিনি চাওক a এইখিনি a সেম আছে এইখিনি প্লাস b এইখিনি মাইনাস b গতিকে ফৰ্মুলা আমাৰ আহি গ'ল a স্কয়াৰ minus b স্কয়াৰ sin theta plus cos theta এইখিনি ওপৰত স্কয়াৰ হ'ব আৰু 1 ৰ ওপৰটো কি হ'ব স্কয়াৰ হ'ব মাজত মাইনাস মানে এইখিনি a এইখিনি b a স্কয়াৰ minus b স্কয়াৰ তলত আমাৰ থাকিল sin theta into cos theta এইখিনি আপোনালোকে স্ক্ৰিনশ্বটটো লৈ ল'ব কথা নাই তাৰ পিছত আমি এইখিনি কাম কৰিব লাগিব আৰু এইখিনি কাম কৰিব লাগিব এই কামখিনি কি আছে এইখিনি আছে মোৰ a plus b হোল স্কয়াৰ আছে গতিকে এইখিনি মই a plus b হোল স্কয়াৰত লৈ যাম কেনেকৈ হ'ব sin square theta plus twice sin theta into cos theta plus এটা কি আছে cos square theta ঠিক আছে এখিনি a plus b হোল স্কয়ার এখিনি a এখিনি b a এর উপর স্কয়ার প্লাস টুৱাইস a into b plus b স্কয়ার আর পিছত -1 স্কয়ার আছে মানে 1 স্কয়ার মানে তো 1 হ'ব আর পিছত কি আছে তলত sin theta into কি cos theta ঠিক আছে এখিনি গ'ল আমাৰ এটা চাও sin square theta plus cos square theta এখিনি মানে ৰিজাল্ট আমাৰ কি হ'ব এখিনি মানে 1 হ'ব sin square theta plus cos square theta দেখিছে আপোনালোকে 1 আছে plus 2 into sin theta into cos theta আৰু ইয়াত কি আছে -1 আছে তলত কি আছে sin theta into cos theta আছে এতে +1 -1 ক্যান্সেল হৈ গ'ল দুইটা ওপৰত থাকিল কি 2 sin theta into cos theta আৰু তলত কি থাকিল sin theta into cos theta এটো ক্যান্সেল তো ৰিজাল্ট আমাৰ কি থাকিল আমাৰ অনলি 2 থাকিল গতিকে এটা ৰাইট অপচন তো কোনটো হ'ব অপচন সি হ'ব গতিকে এটো বুজি পালে আপোনালোকে ঠিক আছে 3 নম্বৰটো আপোনালোকে পাৰিব চাগে 3 নম্বৰটো একে এটো হল 3 নম্বৰটো চাব 3 নম্বৰটো কেনেকুৱা হয় 3 নম্বৰটো কি আছে এতে কি আছে sec a plus tan a এনেকৈ আছে ইনটু কাৰ লগত ইনটু হৈছে 1 minus sin a লগত এটো ইনটু হৈ আছে তো কেনেকৈ কৰিব চাওক sec ৰ ৰেচিপ্ৰকাল কি sec ৰ ৰেচিপ্ৰকালটো হৈছে cos গতিকে ইয়াৰ পৰা আমি 1 by cos লিখিম tan মানে আমি এটা কাম কৰো sin a by cos লিখিম এটা সব tan theta equal sin theta by cos theta গতিকে সেই ফৰ্মুলাটো লৈ গৈছো sin theta sin a by cos a আৰু ইয়াত আমি চেঞ্জ নকৰো ইয়াত আমি হেনেকৈ ৰাখিম 1 minus sin ৰাখিম এটা কি হ'ব এটা এলচিএমত আমাৰ আহিলে cos আহিব কাৰণ দুইটা সেমে আছে cos a গতিকে ওপৰত কি থাকিব 1 plus
সাইন এ, কারণ ডিনোমিনেটৰ সেম আছে, গতিকে নিউমাৰেটৰত যি থাকে সেই প্লাছ থাকিলে প্লাছ কৰি দিলে হ'ল, মাইনাছ থাকিলে মাইনাছ কৰি দিলে হ'ল। আৰু ইয়াত কি আছে 1 মাইনাছ সাইন এ, গতিকে ইয়াত চাওক 1 প্লাছ সাইন এ 1 মাইনাছ সাইন এ, ৰিজাল্ট ইনটু হৈ আছে, গতিকে 1 প্লাছ সাইন এ ইনটু 1 মাইনাছ সাইন এ, এনেকৈ লিখিলে হ'ল। এইটো যেনেকৈ আছে তলত আমাৰ কি আছে কছ এ আছে। এইটো ফৰ্মুলাত গ'ল আমাৰ এ প্লাছ বি এ মাইনাছ বি এ স্কুৱেৰ মাইনাছ কি হ'ব বি স্কুৱেৰ ডিভাইড বাই কছ এ। ইয়াত আপোনালোকে চাওক 1 স্কুৱেৰ মানে 1, এটা কি আছে সাইন্স কি আছে আমাৰ সাইন স্কুৱেৰ এ, গতিকে ডিভাইড বাই কছ এ। 1ৰ পৰা সাইন স্কুৱেৰে মাইনাছ কৰিলে, আমি যে 1ৰ পৰা সাইন স্কুৱেৰে মাইনাছ কৰোঁ আমাৰ কি থাকিব কছ স্কুৱেৰ থাকিব, গতিকে আমি লিখিম কছ স্কুৱেৰ এ বাই কছ এ। ঠিক আছে, ওপৰত কছ দুটা মাল্টিপ্লাই আছে, তলত এটা আছে, গতিকে ওপৰত এটা থাকি যাব, এটা আনচাৰ থাকিব আমাৰ কি কছ এ। ইয়াৰ অপশ্যন কি আছে আমাৰ, ইয়াৰ অপশ্যন আছে এটা আছে অপশ্যন আছে চেক এ, ছেকেণ্ড অপশ্যনটো আছে চাইন এ, থাৰ্ড অপশ্যনটো আছে কোচেক এ, লাষ্ট অপশ্যনটো আছে কছ এ, গতিকে ৰাইট আনচাৰটো হ'ব আমাৰ কছ এ হ'ব। ঠিক আছে, এইটো হ'ল 4 নম্বৰটো মই আপোনালোকৰ কাৰণে এৰি দিলোঁ, চাই ল'ব এবাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনটো কি আছে, অ'কে, দ্য আইডেণ্টিটি প্ৰুফ কৰিব লাগে। ইয়াত আমি প্ৰুফ দ্য ফলোয়িং আইডেণ্টিটিজ হুৱেৰ দ্য এংগলছ ইনভলভ আৰ একিউট এংগলছ ফৰ হুইচ দ্য এক্সপ্ৰেশ্যনছ আৰ ডিফাইন। এটা মনত ৰাখিব, এভৰি ইয়াৰ ক্লাছ 10ত ইয়াৰ পৰা এটা কুৱেশ্যন সোধে, গতিকে এইকেইটা কুৱেশ্যন ভালকৈ অলপ চাব, কাৰণ প্ৰত্যেকবাৰে কিবা নহয় কিবা ইয়াৰ পৰা এটা দিয়েই। কিন্তু চাওক কোচেক থিটা মাইনাছ কট থিটা, অ'কে, খুব ইম্পৰ্টেণ্ট এইকেইটা, স্কুৱেৰ ইকুৱেল টু 1 মাইনাছ 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা। অ'কে, গতিকে মই বাৰে বাৰে কৈছোঁ যে এইকেইটা ফৰ্মুলা মনত ৰাখিব, কাৰণ এইকেইটা ফৰ্মুলা নাথাকিলে কামত নাই। সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1 প্লাছ টেন স্কুৱেৰ থিটা ইকুৱেল টু চেক স্কুৱেৰ থিটা এণ্ড 1 প্লাছ কট স্কুৱেৰ থিটা ইকুৱেল টু কি আছে কচেক স্কুৱেৰ থিটা। এইকেইটা লাগিবই। গতিকে আমি কি কৰিব লাগে, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো ইকুৱেল দেখাব লাগে। এইটো কেনেকৈ দেখাম, বহুত ইজি হয়, এইবোৰ চাব কৰোঁতে আহি যাব। আৰু ট্ৰিকবিলাক আছে, কুৱেশ্যনটোতে ভালকৈ এনালাইজ কৰিলে গোটেইখিনি দেখাই পাব কি আছে কি নাই। চাওক কোচেক থিটা মাইনাছ কট থিটা, আমাৰ কি লাগে, যিটো ৰাইট ছাইডে চাওক, ৰাইট ছাইডে যিটো আছে এটা কি আছে 1 মাইনাছ কছ থিটা ডিভাইড বাই 1 প্লাছ কছ থিটা আছে, মানে ৰিজাল্টকেইটা আমি কছত নিব লাগে। ইয়াত চাওক আমি যদি কিবাকৈ চাইন বা কছৰ ভিতৰত আমি নিব পাৰোঁ, ৰিজাল্টটো আমি ডাইৰেক্টলি কি কৰিব পাৰোঁ, আমি ৰাইট ছাইডটো ৰিজাল্টটো পাই যাওঁ আমি। গতিকে কোচেকৰ চাওক, কোচেকৰ ৰিজাল্টটো কি আছে, কোচেক থিটাৰ কাৰণে আমি লিখিব পাৰিম 1 বাই চাইন থিটা লিখিব পাৰিম, আৰু কটৰ কাৰণে লিখিব পাৰিম আমি কছ থিটা বাই চাইন থিটা। যেনেকৈ মই দেখাইছিলোঁ এটা যে টেন থিটা মানে আমাৰ কি আছিল চাইন থিটা বাই কছ থিটা আছিল, আৰু কট থিটা মানে আমাৰ কি আছিল কছ থিটা বাই চাইন থিটা আছিল। কিয়, বিকজ কটটো 10ৰ ৰেচিপ্ৰকেল হয়, কটটো 10ৰ ওলোটা হয়, গতিকে পাৰিম আমি সেনেকৈ দিবা। এইটো স্কুৱেৰ আছে, ইয়াতে চব চাইন আছে, গতিকে এলচিএমত আমাৰ কি হ'ব চাইন থিটা আহিব, আৰু ইয়াত কি হ'ব 1 মাইনাছ কছ থিটা আহিব। এতিয়া গোটেই ৰিজাল্টখিনি আমি স্কুৱেৰ দি দিওঁ। ঠিক আছে, এতিয়া চাওক, এতিয়া কথাটো হ'ল কি, আমাক কি লাগে, ওপৰততো কছ লাগেই আমাক, গতিকে এটা চাওক এই স্কুৱেৰটো এইখিনিৰ ওপৰতো হ'ব, এইখিনিৰ ওপৰতো হ'ব, মানে নিউমাৰেটৰ ডিনমিনেটৰ দুইটাৰ ওপৰতে আমাৰ কি থাকিব স্কুৱেৰডাল যাব নাই। গতিকে থাকিল এতিয়া 1 মাইনাছ কছ থিটা হোল স্কুৱেৰ, আৰু তলত থাকিল আমাৰ চাইন স্কুৱেৰ থিটা। ইয়াকতো আমি চেঞ্জ কৰিব নোৱাৰোঁ, যেনেকৈ আমি নালাগেও চেঞ্জ কৰিব, কিয়, বিকজ আমাক 1 মাইনাছ কছ লাগেই। সাইন স্কুৱেৰ থিটাৰ কাৰণে মই ফৰ্মুলা লিখিব পাৰোঁ, সাইন থিটা 1 মাইনাছ কি কছ স্কুৱেৰ থিটা। ইয়াত চাওক সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1, গতিকে সাইন স্কুৱেৰ থিটা যদি মোক লাগে, মই কছ স্কুৱেৰ থিটাটো ৰাইট ছাইডে লৈ যাম, গতিকে ৰিজাল্টটো কি হ'ব 1 মাইনাছ কি কছ স্কুৱেৰ থিটা। গতিকে এতিয়া চাওক, এতিয়া এটা ফৰ্মুলা কি ইয়াৰ পৰা ক্ৰিয়েট কৰিব পাৰি, কেনেকৈ 1 মাইনাছ কছ থিটা এইটো হোল স্কুৱেৰ হ'ল, এইখিনিৰ পৰা মই স্কুৱেৰত নিব পাৰিম 1 স্কুৱেৰ মাইনাছ কি কছ স্কুৱেৰ থিটা, মানে ৰিজাল্টটো মোৰ কি আহিল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। 1 স্কুৱেৰ মানেতো 1 হ'ব, গতিকে চেঞ্জ কৰিব নোৱাৰোঁ ইয়াক মই। 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ থিটাটোক মই এনেকৈ লিখিব পাৰিম 1 প্লাছ কছ থিটা ইনটু 1 মাইনাছ কছ থিটা। ওপৰত আমাৰ কি থাকিল 1 মাইনাছ কছ থিটা, স্কুৱেৰ আছে ন, গতিকে ইয়াক মই দুইবাৰ লিখিম। যদি মোৰ 3 থাকিল ইয়াত 3বাৰ লিখিলোঁ মই। ঠিক আছে, তো 1 মাইনাছ কছ থিটা মোৰ কেঞ্চেল গ'ল, থাকিল মোৰ 1 মাইনাছ কছ থিটা ডিভাইড বাই 1 প্লাছ কছ থিটা। এইটো হৈছে মোৰ কি ৰিকুৱাৰ্ড RHS। তো হোপ এইটো বুজি পালে আপোনালোকে। নেক্সট আমি আৰু এটা আইডেণ্টিটি প্ৰুফ কৰোঁ, সেইটো হ'ল 3 নম্বৰ আইডেণ্টিটি আছে, কুৱেশ্যন নম্বৰ 3। কিবা সুবিধা পালে জনাব মোক। কুৱেশ্যন নম্বৰ 3 আছে, চাওক 3 নম্বৰটো কি আছে, এটা কি আছে টেন থিটা ডিভাইডেড বাই 1 মাইনাছ কি কট থিটা প্লাছ কট থিটা ডিভাইডেড বাই 1 মাইনাছ কি টেন থিটা ইকুৱেল টু আমি কি বুলি দেখাব লাগে 1 প্লাছ চেক থিটা ইনটু কি কোচেক থিটা।
ঠিক আছে LHS equal to ইয়াত চাওক tan theta by 1 minus cot theta plus cot theta by 1 minus what tan theta ইয়াত চাওক tan theta মানে মই কি লিখিব পাৰো sin theta by cos theta লিখিব পাৰো ডেফিনেটলি কাৰণ টেনৰ ফৰ্মুলা চাওক sin by cos মোক ৰিজাল্টটো কি হল লাগে চাওক সেকৰ ৰেচিপ্ৰকেলটো কি যেটো মোক প্ৰুফ কৰিব দিছে সেকৰ ৰেচিপ্ৰকেলটো cos গতিকে cos আনিলে আহি যাব সেকৰ ৰেচিপ্ৰকেলটো sin মানে ৰিজাল্টটো sin আৰু cos ৰ ভিতৰত থাকিলে হল আমাৰ কাম হৈ যাব tan theta মানে sin theta by cos theta 1 minus cot মানে কি cos theta by sin theta plus cot মানে কি হ'ব cos theta by sin theta 1 minus tan theta মানে কি sin theta by cos theta ঠিক আছে এটো হল এটা সব এটা কি আছে sin theta by cos theta মানে ওপৰৰ ৰিজাল্টখিনি জানেকি আছে মই হেনেকে লিখছো এই ডিভাইড ডাল আছে ডিভাইড ডাল দিলো ইখিনি মই কি কৰিম চাও এটা একো নাই মানে 1 1 আৰু sin ৰ এলসিয়াম তো কি sin theta হ'ব একো নাই মানে 1 আছে 1 এদি sin theta ডিভাইড কৰা sin theta into 1 কি হ'ব sin theta মানে মাইনাস আছে মাইনাস দিলো sin এদি sin ক ডিভাইড কৰা 1 1 into cos theta ৰিজাল্ট কি হ'ব cos theta প্লাস আছে ওপৰত কি দিলে cos theta divided by sin theta তলত একো নাই মানে 1 ৰ তলত কি আছে 1 আছে 1 আৰু cos theta ৰ এলসিয়াম তো কি হ'ব cos theta তলত একো নাই মানে যে 1 আছে 1 এদি cos theta ডিভাইড কৰা cos theta into 1 ৰিজাল্ট কি হ'ব cos theta মাইনাস আছে মাইনাস দিয়া cos এদি cos ক ডিভাইড কৰিলে 1 1 into sin theta ৰিজাল্ট কি হ'ব আমাৰ sin theta তো এখিনি আমাৰ হল তাৰ পিছত চাওক আমি এনেকৈ লিখিব পাৰো নিউমাৰেটৰটো মই চেঞ্জ নকৰো যেনেকৈ থাকে হেনেকৈ থাকক sin theta বা cos theta এই ডিভাইডটো মই যদি ইনটু কৰো ন এই পোৰশনখিনি মোৰ কি হ'ব ৰেচিপ্ৰকেল হ'ব মানে তলৰ ৰিজাল্টখিনি মোৰ কি হ'ব ৰেচিপ্ৰকেল হ'ব sin theta টো ওপৰত যাব sin theta minus cos theta টো ক'ত যাব মোৰ তলত যাব ঠিক আছে প্লাস এটা এখিনি আকৌ এটা আছে কি নেকি আছে ওপৰত কি নেকি আছে মই যেনেকৈ লিখিম ওপৰখিনি আছে cos theta by sin theta নিউমাৰেটৰটো মই চেঞ্জ নকৰো জাস্ট মই ডিনোমিনেটৰটো চেঞ্জ কৰিম তাৰ কাৰণে মই ডিভাইড থাকাত মই ইনটু কৰি দিম এই পোৰশনটো মোৰ কি হ'ব ৰেচিপ্ৰকেল হ'ব ওপৰত কি গ'ল মোৰ cos theta ডিভাইডেড বাই কি হ'ব cos theta minus কি sin theta তো বুজি পালে এটো এটা সব sin এর দুটা আছে গতিকে মই কি লিখিম ইয়াত sin স্কয়ার থিটা লিখিম আৰু ইয়াত কি আছে cos theta into sin theta minus cos theta হ'ব প্লাস ইয়াত cos দুটা আছে গতিকে ওপৰত cos স্কয়ার থিটা হ'ব আৰু এটা কি হ'ব sin theta into cos theta minus what sin theta হ'ব ইখিনি আপোনালোকে বুজি পালে এটা চাও এটা কৰিম কি যদি মই ইখিনি আপোনালোকে বুজি পালে মই প্ৰুফ কৰিব লাগে এটো হা তো বুজি লব মই লাষ্টৰ ৰিজাল্ট আনিব লাগে এটো লাষ্ট ৰিজাল্ট মই আনিব লাগে হিন ৰিজাল্ট মই লাষ্টত আৰএক্সএছত আনিব লাগে ঠিক আছে তো এটা কি কৰিম এটা সব যদি এই দুটা পাৰ্টৰ মই এলসিয়াম আনো তো sin theta আহিব cos theta আহিব কিন্তু এই দুটাৰ অলপ প্ৰবলেম আছে প্ৰবলেমটো কি ইয়াত sin theta আছে আৰু ইয়াত cos theta আছে sin theta minus cos theta কিন্তু ইয়াত কি আছে cos theta minus sin theta আছে তাৰ কাৰণে মই এটা কাম কৰিম এই দুটা ৰিজাল্টক মই সেম কৰিব লাগিব এই দুটা যদি মই সেম কৰিব লাগে এটা কাম কৰো মই ইয়াৰ পৰা মাইনাস ডাল মই কমন লওঁ মাইনাস ডাল যদি কমন লওঁ তেতিয়া কি হ'ব এই দুটা ৰিজাল্ট অটোমেটিক্যালি মোৰ সেম হৈ যাব চাব কেনেকৈ ওপৰত যেনেকৈ আছে sin স্কয়ার থিটা তলত কি আছে cos theta into sin theta minus what sin theta minus cos theta ই যেনেকৈ আছে তেনেকৈ দিম ইয়াৰ পৰা যদি মাইনাস ডাল মই কমন লওঁ ওকে কি মাইনাস আৰু প্লাস ইনটু কৰিলে ৰিজাল্টটো মাইনাস হ'ব এটা মাইনাস ইয়াৰ পৰা মাইনাস ডাল কমন ললে কি হ'ব এই মাইনাস আৰু প্লাস ইনটু কৰিলে মাইনাস হ'ব ইয়াত sin theta লিখলি হ'ল আৰু ওপৰত কি আছে cos স্কয়ার থিটা ঠিক আছে cos স্কয়ার থিটা এটা আমি লিখিম কি এটা sin theta minus cos theta ঠিক আছে সব মাইনাস ইনটু প্লাস মাইনাস হল এন্ড মাইনাস ইনটু মাইনাস ৰিজাল্টটো কি হ'ল আমাৰ প্লাস cos theta হ'ল ঠিক আছে ভেৰি গুড মিলি গ'ল এটা চা যে এলসিয়াম এর দুটাত কি sin theta আছে cos theta আছে গতিকে sin theta আৰু cos theta এটা পাৰ্ট আহিব আৰু বাকি এই দুটা পাৰ্ট দিছে তাৰে এটা পাৰ্ট আহিব কিন্তু সেম হৈ গ'ল না এটা sin theta minus cos theta সেম হৈ গ'ল এটা এই ৰিজাল্টটো দি এই গোটেই আমি কোন না ডিনোমিনেটৰ দি ডিভাইড কৰিব লাগে মানে টৰ ৰিজাল্টটো দি তলৰ ৰিজাল্টটো ডিভাইড কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম এই cos আৰু cos টো কেনসেল হৈ গ'ল এই গোটেইখিনি কেনসেল হৈ গ'ল থাকি গ'ল sin theta ৰ লগত sin স্কয়ার থিটা টো ইনটু কৰিলে ৰিজাল্টটো কি হ'ব sin কিউব থিটা হ'ব মাইনাস এটো সব এই গোটেই ৰিজাল্টটোক যদি মই ডিভাইড কৰো sin theta কেনসেল হৈ গ'ল এই ৰিজাল্টটো কেনসেল হ'ল থাকিল cos theta ৰ লগত cos স্কয়ার থিটা যদি মই ইনটু কৰো ৰিজাল্টটো মোৰ কি হ'ব cos কিউব থিটা এটা সব এটা ফৰ্মুলা আছে a কিউব মাইনাস b কিউব এটি a কিউব মাইনাস b কিউব আপোনালোকে জানে a কিউব মাইনাস b কিউব ফৰ্মুলা a মাইনাস b ইনটু what a স্কয়ার প্লাস ab প্লাস b স্কয়ার দিস ফৰ্মুলা এই ফৰ্মুলাটো মই নিব লাগে গতিকে a মাইনাস b a মানে আছে sin theta b মানে আছে cos theta গোটেই ফৰ্মুলা এটাত গ'ল a মাইনাস b ইনটু a স্কয়ার মানে কি হ'ব a স্কয়ার মানে আমাৰ কি আছে sin স্কয়ার থিটা প্লাস ab কিমান হ'ব sin theta ইনটু cos theta
ওকে প্লাস বি স্কোয়ার, বি মানে কি হৈছে আমাৰ কস স্কোয়ার থিটা, ঠিক আছে। তলত থাকিল আমাৰ সাইন থিটা ইন্টু কি কস থিটা, আৰু ইয়াত থাকিল সাইন থিটা মাইনাস কস থিটা, ঠিক আছে। এইটো হ'ল। এতিয়া চাওক এই দুটা পোর্শন আমাৰ সেম আছে, গতিকে দুটা কি হ'ব কেনসেল হ'ল। তলত থাকিল আমাৰ কি সাইন থিটা ইন্টু কি কস থিটা, ওপৰত থাকিল সাইন স্কোয়ার থিটা প্লাস কস স্কোয়ার থিটা মানে 1 প্লাস সাইন থিটা ইন্টু কি কস থিটা হ'ব। এতিয়া চাওক এই যে ৰিজাল্টটো আছে, এই ৰিজাল্টটো 1 তলতো আছে, এই ৰিজাল্টটো এইখিনিৰ তলতো আছে, গতিকে এই ৰিজাল্টটোক মই দুটা পাৰ্টত স্প্লিট কৰিব পাৰোঁ। 1 বাই সাইন থিটা ইন্টু কস থিটা প্লাস সাইন থিটা ইন্টু কস থিটা ডিভাইডেড বাই সাইন থিটা ইন্টু কস থিটা, ঠিক আছে। সেম হ'ল, এই দুটা কেনসেল কেনসেল, ইয়াত থাকিল এই 1 বাই সাইন থিটা হ'ব, ইয়াক কেনেকৈ লিখিব পাৰিম না 1 বাই সাইন থিটা ইন্টু 1 বাই কস থিটা প্লাস এইখিনি আমাৰ কি হয় কেনসেলেশ্যন হ'লে 1 হয়, জানা আপোনালোকে মাল্টিপ্লিকেশ্যন আৰু ডিভিজনত কেনসেলেশ্যন হ'লে ৰিজাল্ট 1 থাকে। 1 বাই সাইন থিটা মানে মই লিখিব পাৰোঁ কোসেক থিটা, আৰু 1 বাই কস থিটা মানে মই লিখিব পাৰোঁ সেক থিটা প্লাস 1 হ'ব মোৰ, গতিকে হ'লেই না 1 প্লাস সেক থিটা ইন্টু কোসেক থিটা, গতিকে মোৰ এইটো মিলি গ'ল। বুজি পাইছে হোপ চাগে, ইয়াক অলপ এৰেঞ্জ কৰি পেলাই লিখিব পাৰে, 1টো আগত লিখক 1 প্লাস তাৰপিছত সেকটো পিছত লিখক সেক থিটা ইন্টু কোসেক থিটা, ঠিক আছে। এইটো কি হ'ব হুইচ ইজ ইকুয়াল টু RHS। তো বুজি পাইছে চাগে, ওকে এইটো এনেকৈ কৰে। তাৰপিছত আমি আৰু এটা প্ৰব্লেম আমি কৰোঁ, এইটো হৈছে 6 নম্বৰ, কুৱেশ্যন নম্বৰ 6। এখন কুৱেশ্যন নম্বৰ 6 এটা আছে, এটা ৰুট অভাৰ থকা প্ৰব্লেম এটা দিছে, ৰুট অভাৰ 1 প্লাস সাইন এ ডিভাইডেড বাই 1 মাইনাস কি হ'ব সাইন এ। ইয়াক আমাক কি দেখাব দিছে ৰিজাল্টটো সেক এ প্লাস টেন এ, এই ৰিজাল্টটো দেখাব দিছে। এই প্ৰব্লেমটো যদি চাব লাগে এটা বস্তু চাব লাগিব, ইয়াত চাওক লেফ্ট সাইডে আমাৰ ৰুট অভাৰ চিম্বলটো আছে, কিন্তু ৰাইট সাইডৰ যিটো ৰিজাল্ট আছে তাত ৰুট অভাৰ চিম্বলটো নাই। গতিকে আমি কি কৰিব লাগে, ফাৰ্ষ্ট আমি যদি লেফ্ট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডটো দেখাব লাগে, আমি কি কৰিব লাগিব ৰুট অভাৰ চিম্বলটো ফাৰ্ষ্ট এলিমিনেট কৰিব লাগিব, ঠিক আছে। ফাৰ্ষ্ট ৰুট অভাৰ চিম্বলটো আমি ৰিমুভ কৰিব লাগিব। যদি ৰুট অভাৰ চিম্বলটো আমি ৰিমুভ কৰিব লাগে আমি কৰিম কেনেকৈ, তো ফাৰ্ষ্ট অফ এটা কাম কৰিব পাৰিব আপোনালোকে, সেইটো হৈছে কি এই ডিনমিনেটৰ যিটো পাৰ্ট আছে সেই ডিনমিনেটৰ পাৰ্টৰ কনজুগেট ল'লে হ'ল, মানে 1 মাইনাছ সাইন এৰ যিটো কনজুগেট আছে সেইটো হ'ব 1 প্লাছ সাইন এ, কনজুগেট ল'লে হ'ল। মানে ইয়াত যদি মাইনাছ থাকে ইয়াত প্লাছ থকা টাৰ্ম এটা ল'লে হ'ল, প্লাছ থাকিলে মাইনাছ থকা টাৰ্ম এটা ল'লে হ'ল। ওপৰত অলৰেডি 1 প্লাছ সাইন এটা আছেই, এতিয়া যদি মই আৰু এটা 1 প্লাছ সাইন এ দি দিওঁ তো 1 প্লাছ সাইন এ হোল স্কুৱাৰ হৈ যাব ন। ওপৰত আৰু তলত যেনেকৈ এটা ৰিজাল্ট 1 প্লাছ সাইন এ ইনটু হৈছে, ওপৰতো সেনেকৈ ইনটু হ'ব। ওপৰত এনেকুৱা টাৰ্ম অলৰেডি এটা আছেই, এনেকুৱা দুটা হৈ গ'ল, গতিকে ৰিজাল্টটো স্কুৱাৰ হ'ল, ঠিক আছে। এই স্কুৱাৰটো এতিয়া চাওঁ, এতিয়া কেনেকৈ দিম ৰুট অভাৰ 1 প্লাছ সাইন এ হোল স্কুৱাৰ এ প্লাছ বি এ মাইনাছ বি, তো ৰিজাল্টটো কি হ'ল এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ, ঠিক আছে। ৰুট অভাৰ 1 স্কুৱাৰ মানে 1 মাইনাছ সাইন স্কুৱাৰ এ, আৰু ওপৰত আমাৰ থাকিল কি 1 প্লাছ সাইন এ আমাৰ কি হ'ব হোল স্কুৱাৰ, ঠিক আছে। তো মোৰ টাৰ্গেটটো মই বাৰে বাৰে কি কৈ আছোঁ যে আমি ৰুট অভাৰডাল আমি ৰিমুভ কৰিব লাগে, আৰু ৰুট অভাৰটো ৰিমুভ কৰিবৰ কাৰণে এই প্ৰচিজাৰখিনি আমি কৰিবই লাগিব, বাই হুক আৰু বাই ক্ৰক। এতিয়া চাওক ৰুট অভাৰ এতিয়া কি আছে 1 প্লাছ সাইন এ আছে ন, ঠিক আছে 1 প্লাছ সাইন এ কি আছে হোল স্কুৱাৰ, আৰু ইয়াত কি আছে 1 মাইনাছ সাইন স্কুৱাৰে, 1 মাইনাছ সাইন স্কুৱাৰৰ কাৰণে চাওক 1ৰ পৰা যদি মই সাইন স্কুৱাৰে মাইনাছ কৰোঁ মই থাকি গ'ল কি কছ স্কুৱাৰে থাকিল। গতিকে এই যি ৰুট অভাৰটো আছে এতিয়া নিউমাৰেটৰ ডিনমিনেটৰ দুয়োটাতে আছে, এটা কাম কৰোঁ এই গোটেইখিনি মই এটা কৰি লওঁ কছ এ, আৰু ইয়াত কি আছে 1 প্লাছ সাইন এ, কাৰণ ইয়াতে 1 প্লাছ সাইনৰ ওপৰতো স্কুৱাৰ আছে আৰু কছৰ ওপৰতো স্কুৱাৰ আছে, গোটেইখিনি ব্ৰেকেটত লৈ পেলাই মই স্কুৱাৰ দিব পাৰোঁ নে নাই। এই টাৰ্মটো মোৰ ডাবল হৈ গ'ল, ডাবল হ'লে কি হ'ব এতিয়া ৰুট অভাৰটো ৰিমুভ হৈ গ'ল, গতিকে থাকিব আমাৰ কি 1 প্লাছ সাইন এ ডিভাইডেড বাই আমি কছ এ লিখিব পাৰোঁ, ডাইৰেক্ট হৈ গ'ল আমাৰ। এতিয়া চাওক এই কছ এটো যি আছে কছ এ ইয়াৰ তলতো আছে ইয়াৰ তলতো আছে, তো 1 বাই কছ এ প্লাছ সাইন এ বাই কছ এ হ'ব, ঠিক আছে। কাৰণ এই তলত যিটো ৰিজাল্ট থাকে সেইটো ইয়াৰ তলতো থাকে ইয়াৰ তলতো থাকিব, মাজত প্লাছ থাকে, ইয়াত মাইনাছ থাকিলে মাইনাছ লিখিলে হ'ল। 1 বাই কছ এ মানে কি চেকে হ'ব, কাৰণ কছ চেকৰ ৰেচিপ্ৰকেল, এণ্ড সাইন এ বাই কছ এ মানে কি আপোনালোকৰ টেন এ, গতিকে ৰিজাল্টটো আমাৰ কি ওলাল RHS ওলাল, ঠিক আছে। হ'ব আপোনালোকে বুজি পাইছে, কিবা অসুবিধা পালে জনাব মোক। নেক্সট আছে কুৱেশ্যন নম্বৰ আমাৰ 8। তো আপোনালোকে দেখিছে এইকেইটা ফৰ্মুলাই আছে, এইকেইটা ফৰ্মুলা ইউজ কৰি পেলাই মই এক্সাৰচাইজ 8.4টো কৰাই আছোঁ। নিউ চিলেবাছত এক্সাৰচাইজ 8.3 হৈ আছে, ওল্ড চিলেবাছত সেইটো এক্সাৰচাইজ মানে এইটো 8.4 হয়, ঠিক আছে। ইয়াৰ আগত যিটো এটা ৰুল আছে ASTC মই চেবাৰবিলাকৰ কাৰণে একেলগে দি দিছোঁ, সেইটো চাই ল'লে হ'ল। চাউণ্ডৰ অলপ প্ৰব্লেম আছে, গতিকে অলপ ভালকৈ চিন্তা কৰোঁ, কিবা অসুবিধা পালে মই সেইটো যদি সময় পাওঁ মই এবাৰ চাই ল'ম মই সেইটো আৰু এবাৰ কৰাৰ কাৰণে, কাৰণ চাউণ্ডত অলপ প্ৰব্লেম আছে, চাউণ্ড কোৱালিটিত বহুতে মোক কমেণ্টছত দিছে অলৰেডি। তো সাইন এ প্লাছ কোচেক এ হোল স্কুৱাৰ
cos a plus কি sec a whole square equal to what 7 plus tan square a plus cos square a ঠিক আছে তো sin a plus cosec a whole square plus cos a plus sec a whole square equal to 7 plus tan square a plus cos square a ঠিক আছে ইয়াক আমি কেনেকৈ কৰিম সব LHS equal to তো বহুত ইজি হয় ইমান ডিফিকাল্ট নাই এটো কি আছে cosec a whole square plus cos a plus sec a কি হ'ব whole square ঠিক আছে তে ইয়াত সব আমি এটা 7 আছে তো গতিকে আমাৰ কিবা এটা বহুত জায়গাত 1 আহিব লাগিব চাগে নহয় তো tan square a plus cos square a এটা কি আছে a plus b whole square আছে যেনে কি আছে ফৰ্মুলাত হেনেকে লিখি দেৱা চেঞ্জ কৰিব নালাগে sin square a plus কি হ'ব cosec square a plus মানে a square plus b square plus twice ab এই মানে কি sin a into what cosec a এটো হল আমাৰ প্লাস এইখিনি আমি কৰিম এটা cos square plus cos a plus sec a whole square এটা কি হ'ব cos square a plus sec square a plus 2 into cos a into what sec a ঠিক আছে গতিকে সব sin square a plus cos square a মানে ৰিজাল্ট আমাৰ কি হল 1 তাৰ পিছত আমাৰ কি আছে cosec square আছে যেনেকৈ তেনেকৈ হেনেকৈ দিলো 2 into sin a cosec to sin ৰ ৰেচিপ্ৰকেল তো গতিকে cosec এর কাৰণে 1 by sin a লিখিব পাৰো এটা প্লাস কৰি ৰিজাল্ট আমি 1 পালোৱে গতি ইয়াৰ কাম নাই খতম ইয়াৰ কাম ইয়াত কি আছে sec square a এক যেনেকৈ দিলো প্লাস এখিনি কাম আছে 2 cos a into sec এর কাৰণে আমি লিখিম 1 by cos a লিখিম কাৰণ sec হৈছে cos ৰ ৰেচিপ্ৰকেল এখিনি ক্যান্সেল হল এটা কি থাকিব চাও 1 plus cosec square a plus এখিনি ক্যান্সেলেশন 1 থাকিল 1 into 2 মানে ৰিজাল্ট 2 হল আৰু ইয়াত কি থাকিল sec square a plus এখিনি আমাৰ কি থাকিল এটা 2 থাকিল 2 plus 2 4 4 plus 1 ইয়াতে লাগিয়ালৈকে 5 থাকিল 5 plus এটা সব মোক ৰিজাল্টত কি লাগে tan square আৰু cos square লাগে গতিকে এটা কাম কৰো এই দুটা ৰিজাল্টক মই কি কৰিব পাৰো এটা আইডেন্টিটি আছে গতিকে cosec square যেটো আছে cosec square এর কাৰণে মই কি লিখিব পাৰো 1 plus cos square লিখিব পাৰিম 1 plus cos square লিখিব পাৰিম ঠিক আছে আহি গল প্লাস sec square আছে কাৰণ এইকেইটাৰ প্লাস কৰি হয়তো 5 পালোৱে এটা মোৰ থাকিল অনলি sec square এর কাৰণে মই কি লিখিব পাৰিম 1 plus tan square লিখিব পাৰিম 1 plus what tan square লিখিব পাৰিম তো ঠিক আছে 5 plus 1 6 6 plus 1 7 7 plus এটা অলপ এৰেঞ্জ কৰি পেলাই লিখো tan square a plus কি হ'ব cos square a তো হোপ বুজি পাইছে চাগে RHS আশা আপোনালোকে বুজি পাইছে কিবা অসুবিধা পালে কমেন্ট সেকশনত জনাব আৰু মোৰ ভিডিওবিলাক কন্টিনিউয়াসলি চাই থাকিব কিবা অসুবিধা পালে জনাব মোক নেক্সট ক্লাস আকৌ এটা ভিডিও বেলেগ এটা ভিডিও লৈ আহিম আজিকাৰণে ধন্যবাদ